আজি শংকৰদেৱ কলাক্ষেত্ৰত অভিনন্দন সাংস্কৃতিক গোষ্ঠীয়ে অসমৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিক অসমৰ সাহিত্য জগতলৈ, সংবাদ জগতলৈ, ক্ৰীড়া ক্ষেত্ৰলৈ, সংগীত জগতলৈ বিভিন্ন অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিক তেখেতসকলে আজি সন্মান প্ৰদৰ্শন কৰিছে। আৰু এই যে তেখেতসকলে সন্মান প্ৰদৰ্শন কৰিছে, এইটো এটা প্ৰশংসা কৰিবলগীয়া কাম। কাৰণ এনেকুৱা ধৰণৰ কামে সমাজত সেই মানুহখিনিক আগবাঢ়ি যোৱাত প্ৰেৰণা যোগায়। মোক তেখেতসকলে এইবছৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰিছে, তাৰ বাবে অভিনন্দন সাংস্কৃতিক গোষ্ঠীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগলৈও এই অভিনন্দন সাংস্কৃতিক গোষ্ঠীয়ে এনেদৰে সমাজৰ পুৰুধা ব্যক্তিসকলে, বৰেণ্য ব্যক্তিসকলে যিসকলে বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়াই আহিছে, তেখেতক সন্মান প্ৰদৰ্শন কৰি সমাজখনক এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ।